এই দৃশ্য দুটাৰ এটা 2020 চনৰ মে জুন মাহৰ বাগজানৰ আনটো দৃশ্য শনিবাৰৰ শিৱসাগৰৰ ভটিয়াপাৰ বাৰী চুকৰ অইল আৰু ONGC কিমান দায়িত্বজ্ঞানহীন তাৰ প্ৰমাণ এই দৃশ্যবোৰ যাৰ ফলত দ্বিতীয় বাগজান হোৱাৰ দিশে শিৱসাগৰ ভটিয়াপাৰ বাগজানৰ ঘটনাৰ পৰা একোৱেই নিশিকিলে ONGCয়ে 2020 চনৰ 27 মেত বাগজানত অইলৰ ৰিক ফাটি নিৰ্গমন হৈছিল গেছ সেই দিনটোৰ পৰা 8 মেলৈকে অইল আৰু ONGCৰ বিশেষজ্ঞই গেছ নিৰ্গমন বন্ধ কৰাৰ নামত কেৱল পানী ছটিয়াই দায়িত্ব সামৰিছিল যথাসময়ত সঠিক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে 9 জুন 2024ত জ্বলি উঠিছিল ৰিকটো চাই কৰি পেলাইছিল সমগ্ৰ বাগজানক সেই বাগজানৰ দৰে ভটিয়াপাৰৰ বাৰী চুকত ONGCৰ RDDS 147 নম্বৰৰ ৰিকটোৰে আজি 3 দিনে অহৰহ নিৰ্গত হৈ আছে গেছ কিন্তু এই ৰিকটোতো পানী ছটিয়াই থাকি দায়িত্ব সামৰিছে ONGC কৰ্তৃপক্ষই কোনো বিকল্প ব্যৱস্থা নাই গেছ নিৰ্গমন ৰোধৰ কোনো অন্য পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই ONGCয়ে যাৰ ফলত যিকোনো মুহূৰ্তত জ্বলি উঠিব পাৰে ৰিকটো ইমান এক প্ৰতিকূল পৰিস্থিতিৰ পিছতো এই পৰ্যন্ত ঘটনাস্থলীলৈ অহা নাই ONGCৰ এজনো উচ্চ পৰ্যায়ৰ বিষয়া কেৱল মাত্ৰ এটা বিবৃতি দিয়ে সামৰিছে দায়িত্ব যাৰ বাবে ক্ষুভিত দল সংগঠন ONGC কৰ্তৃপক্ষ সম্পূৰ্ণভাৱে ইয়াত তেওঁলোকে উৎপাদনহে কৰিব জানে ইয়াত হাজাৰ হাজাৰ লিটাৰ ইয়াৰ খাৰুৱাতে লৈ গৈ আছে কিন্তু এই অঞ্চলৰ মানুহখিনিৰ কাৰণে তেওঁলোকে একো আজিলৈকে কৰা নাই আৰু জীৱন আৰু সম্পত্তিৰ লগত তেওঁলোকে নিৰাপত্তা দিয়াত তেওঁলোকে ONGC ব্যৰ্থ হৈছে গতিকে আমি ইয়াৰ যোগেদি দাবী জনাব বিচাৰিছোঁ যদি এনেকৈ যদি ONGCয়ে অসম বিধিৰ থলুৱা বিধি সিদ্ধান্ত লৈ তেওঁলোকে খনন কৰিব বিচাৰে আমি ONGC অনিৰ্দিষ্টকাললৈ এই খাতটো আমি বন্ধ কৰাৰ সিদ্ধান্ত ল'ম আমাৰ সম্পদসমূহ লুণ্ঠন কৰি আমাৰ ৰাইজক আচলতে এনেকৈ আচলতে আভুৱা দি আচলতে ইমান অকমন্যতাৰে আচলতে আঁতৰি দিছে এই ONGC ED তেখেতক আচলতে আমি আকৌ পুনৰ কৈছোঁ যে আপোনাৰ সকীয়াই আছোঁ আপুনি শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা ওলাই আহি আমাৰ ৰাইজৰ মাজলৈ আহক যদিহে তেখেতে আজিৰ ভিতৰত ইয়াত উপস্থিত নহয় অহা কাইলৈৰ বাবে তেখেতে এটা ভয়ংকৰ পৰিস্থিতিৰ লগত কিন্তু মুখামুখি হ'বৰ কাৰণে সাজু হৈ থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ৰিকটোৰে প্ৰচণ্ড শব্দৰে 3 দিনে অহৰহ গেছ নিৰ্গমন হৈ থকাত তীব্ৰ আতংকত ভুগিছে স্থানীয় ৰাইজ 70ৰো অধিক পৰিয়ালক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিছে প্ৰশাসনে কিন্তু সেইসকল লোকৰ খাদ্য সামগ্ৰী কিংবা চিকিৎসাৰ ন্যূনতম ব্যৱস্থাখিনিও কৰা নাই ONGC কৰ্তৃপক্ষই প্ৰশাসনে কিছু সামগ্ৰী যোগান ধৰিছে যদিও বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো ৰাইজৰ ওচৰলৈ অহা নাই ONGCৰ কোনো এজনো বিষয়া যাৰ বাবে জীৱন সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে ৰাইজ আমাৰ জীৱকুলৰ প্ৰতি কেনেকুৱা এটা ভাবুকি তেওঁলোকে সৃষ্টি কৰিছে তেওঁলোকে যদি আগতীয়াকৈ এই প্ৰটেকশ্যন কৰিব নোৱাৰে তেন্তে হলে তেওঁলোকে এই মানুহৰ জনসাধাৰণ থকাৰ ঠাইত তেওঁলোকে কিয় এই ড্ৰিলিং হেৰিখিনি কৰিব লাগে আপোনালোকে কওকচোন কিয় কৰিব লাগে আজি আমাৰ ল'ৰা ছোৱালীৰ পৰা আদি বয়সস্থ মানুহলৈকে আমি আঁতৰত ৰাখিব লগা হৈছে জিলা প্ৰশাসনে অলপ পৰিমাণে দিছে কিন্তু ONGC ফালৰ পৰা আমাক বিশেষ মানে যিটো মেডিকেল ট্ৰিটমেণ্ট দিব লাগিছিলে বিশেষকৈ আৰু খোৱা বোৱাৰ বিশেষ সুবিধা কৰি দিয়া নাই তেওঁলোকে কিন্তু এতিয়া ED ছাৰ থাকিব লাগে আমাৰ ইয়াৰ লগত যোগাযোগ কৰিব লাগে কিন্তু বৰ্তমানলৈকে তেওঁলোকে কৰা নাই AC ৰুমত বহি আছে তেওঁলোকে কিন্তু ইয়াত আমাক কি কৰিছোঁ জনসাধাৰণে কি কৰিছে কি দুৰ্ভিক্ষত ভুগিছে তেওঁলোকে আমাক মানে কোনো খবৰ লোৱা নাই কোন মুহূৰ্তত কি হৈ যায় ঠিক নাই আমি এইটোৱে বিচাৰিছোঁ যে ONGC অফিচাৰবোৰ আহক আহি আমাৰ লগত কথা পাতক এতিয়ালৈকে অহাই নাই আমাৰ লগত কোনো ধৰণৰ কথা পতা নাই তেওঁলোকে আজি 3 দিন হ'ল আজি 3 দিনে তেওঁলোকে আমাৰ লগত একো আলোচনা কৰাহি নাই অহৰহ গেছ নিৰ্গমনৰ ফলত ৰাইজ শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে বহুজনক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছে গেছ নিৰ্গমনৰ প্ৰচণ্ড শব্দৰ ফলত হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যু হৈছে নৰেন গগৈ নামৰ এজন লোকৰ শনিবাৰে এইসকল লোকৰ কাষত উপস্থিত হয় স্থানীয় বিধায়ক অখিল গগৈ গেছ নিৰ্গমন হোৱা ৰিকটো পৰিদৰ্শন কৰি ৰাইজক উচিত ক্ষতিপূৰণৰ দাবীৰে ONGCৰ বিৰুদ্ধে সৰব বিধায়কগৰাকী কোনো সময়তে যিকোনো ডাঙৰ ঘটনা বাগজানৰ নিচিনা ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে সেইকাৰণে মই আজি EDক কৈ আহিছোঁ যে অতি সোনকালে ONGCৰ CMD আহিব লাগে ONGCৰ CMDৰ লগত আমি কথা পাতিব খোজোঁ ইয়াৰ স্থানীয় ৰাইজে মই বিধায়ক হিচাপে কথা পাতিব খোজোঁ DCও বহিব লাগিব
আৰু দৰকাৰ হ'লে মই চিফ মিনিষ্টাৰকো ইয়ালৈ মাতিম যাতে ইয়াৰ প্ৰত্যেকজন মানুহৰ ক্ষতি একদম কাষতে মানুহৰ ঘৰ আছে মানুহবিলাকে এতিয়াও মানুহ ইভাকুৱেট কৰিলে কিন্তু বস্তুবিলাক এতিয়ালৈকে উলিয়াই আনিব পৰা নাই মই এতিয়া গাড়ী ঘোঁৰাৰ ব্যৱস্থা কৰি দিবলৈ লৈছোঁ গাড়ী ঘোঁৰাৰ ব্যৱস্থা কৰি বস্তুখিনি উলিয়াবলৈ লৈছোঁ গতিকে অতি সোনকালে CMDক আমি আহিবলৈ অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ দাবী জনাইছোঁ আৰু তেওঁ আহি আমাৰ লগত কথা পাতি স্বাস্থ্যৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা আমাৰ ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু ভৱিষ্যতে যাতে কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ নাপায় তাৰ কাৰণে প্ৰপাৰ ছেফটি মেজাৰ ব্যৱস্থা কৰা আৰু এতিয়া যিটো চলি আছে এইটো তাৎক্ষণিকভাৱে ইয়াৰ পৰা উদ্ধাৰ কৰা মানুহক উদ্ধাৰ কৰা ৰক্ষা কৰা এইটোৰ পৰা এই বিপদটোৰ পৰা ৰক্ষা কৰা তাৰ ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ কিন্তু এইবাৰ আপোনালোকে মনত ৰাখিব যে এইবাৰ শিৱসাগৰ বিধানসভা সমষ্টি আৰু তাৰ বিধায়ক অখিল গগৈ গতিকে এইবাৰ ONGCও হাৰি নাযায় চৰকাৰেও হাৰি নাযায় এইবাৰ প্ৰকৃত ক্ষতিপূৰণ প্ৰত্যেকজন মানুহে পাবই লাগিব উল্লেখ্য ভটিয়াপাৰাত 1969 চনতো সংঘটিত হৈছিল অনুৰূপ ঘটনা 11 দিনে গেছ নিৰ্গমন বন্ধ কৰিব নোৱাৰাৰ ফলত জ্বলি উঠিছিল ONGCৰ ৰিগ 1.5 মাহ অন্ততহে ৰাছিয়াৰ বিশেষজ্ঞৰ দ্বাৰা নিৰ্বাপন কৰা হৈছিল জুই সেই ঘটনাৰ পুনৰাবৃত্তিৰ ভয়ে খেলিছে সকলোকে বিপৰীতে সুখনিৰ্যাত মগন ONGCৰ বৰমূৰীয়া সেই ONGCৰ কৰ্তৃপক্ষলৈ আমাৰ কেইটামান প্ৰশ্ন 1 ৰাইজৰ জীৱন সম্পত্তিৰ প্ৰতি ONGCৰ দায়বদ্ধতা ইমানেই নেকি প্ৰশ্ন 2 অসমীয়া মানুহৰ জীৱনৰ মূল্য নাই নেকি প্ৰশ্ন 3 কিহৰ বাবে আপোনালোকৰ ৰাইজৰ মুখামুখি হোৱাৰ ভয় প্ৰশ্ন 4 উন্নত ব্যৱস্থাৰে গেছ নিৰ্গমন ৰোধৰ ব্যৱস্থা কৰা নাই কিয় প্ৰশ্ন 5 জুইৰ সূত্ৰপাত হোৱাৰ আগতে বহিৰাষ্ট্ৰৰ বিশেষজ্ঞ মাতি অনাত সমস্যা ক'ত উত্তৰবোৰ দিয়াৰ সাহস আছেনে মনত ৰাখিব কেৱল অসমৰ সম্পদ আপোন হ'লেই নহ'ব অসমীয়া ৰাইজৰ কথাও ভাবিব পাতিব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাকৰ সৈতে ৰূপম বৰবৰাৰ সহযোগত মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম